নমস্কাৰ অন্য এটা ভিডিঅ'লৈ আমাৰ চেনেললৈ তোমালোক সকলোকে স্বাগতম জনালোঁ। তো আজি আমি এই ভিডিঅ'ত চাম যে ৰিপ্ৰডাক্টিভ পাৰ্টছ অফ এ ফ্লাৱাৰ, অৰ্থাৎ এইটো এটা এক্সপেৰিমেণ্ট হয় ক্লাছ 12ৰ বটানী এক্সপেৰিমেণ্ট, আৰু বহু ক্ষেত্ৰত আমাৰ ক্লাছ 11তো আমি এইটো এক্সপেৰিমেণ্ট কৰোঁ। গতিকে এইটো ফুলৰ ক্ষেত্ৰত বেছিকেলি আমাৰ জবা ফুলটোৱে ব্যৱহাৰ কৰা হয়। জবা ফুলটোকে তোমালোকৰ ইয়াতে এই এক্সপেৰিমেণ্টত ব্যৱহাৰ কৰা হয়। আমি তিনিটা কৰিছিলোঁ, জবা ফুল কৰিছিলোঁ, আমি ধতুৰা ফুল কৰিছিলোঁ, আৰু তোমালোকৰ আমি অপৰাজিতা ফুলৰো আমি কৰিছিলোঁ। গতিকে তিনিটা ফুলৰ ক্ষেত্ৰত তোমালোকৰ বেছিভাগত জবা ফুলটো আহে, আৰু এক্সামতো আমাৰ জবা ফুলটো আহিছিল। এতিয়া তোমালোকক ধুনীয়াকৈ মই প্ৰেজেণ্ট কৰিম, গোটেইখিনি মই শ্লাইড বনাই আনিছোঁ, আৰু এনেকুৱা ধৰণে তোমালোকক হয়তো কোনেও দিয়া নাই, আজি প্ৰথম তোমালোকক মই এনেকুৱা ধৰণে দিবলৈ যাই আছোঁ। পোনপ্ৰথমে আমি ইয়াতে দেখিবলৈ পাইছা এটা কঠা ফুলৰ ছবি আমি এইটো লৈছোঁ। এইটো তোমালোকৰ এইফাৰ পৰা এইবিলাকতে তোমালোকে দেখিছা, পাতবিলাকক কোৱা হয় পিটেলছ। আগতে তোমালোকক অংশখিনি মই বুজাই দিছোঁ, তাৰপিছত লিখাখিনি মই দি দিম। লিখাখিনি একদম মই চিকচিকা তোমালোকৰ ধুনীয়া কোৱালিটিত লৈ আহিছোঁ, চিকচিকীয়া কোৱালিটিত লৈ আহিছোঁ। গতিকে লিখাখিনি এইখিনিক কোৱা হয় পিটেলছ। তাৰপিছত তোমালোকৰ এই সেউজীয়াখিনিক কোৱা হয় চিপলছ, আৰু তোমালোকৰ ইয়াত কোৱা হয় এইখিনি চিপালছটো গম পালা, এই পাতখিনিক কোৱা হয় পিটেলছ। এইখিনিত তোমালোকৰ ইয়াত তোমালোকৰ এই যে হালধীয়া বৰ্ণৰ এইখিনি দেখিছা, এইবিলাকক আমাৰ কোৱা হয় এণ্ড্ৰচিয়াম। চৰা এইটো তোমালোকৰ গোটেই পাতটোকে আমাৰ মেল ৰিপ্ৰডাক্টিভ চিষ্টেম এণ্ড্ৰচিয়াম বুলি কোৱা হয়। ইয়াতে যদি হালধীয়া বৰ্ণৰ এই গুৰি সদৃশ পদাৰ্থখিনি তোমালোকে যদি ভাঙি চোৱা, এনেকুৱা ধৰণৰ অসংখ্য তোমালোকে পাবা, অসংখ্য ধৰণৰ ইয়াতে তোমালোকে মেল ৰিপ্ৰডাক্টিভ পাৰ্ট পাবা। তো এইটোত আমাৰ এনেকুৱা ধৰণৰ যদি আমি ভালকৈ ভাঙি চাওঁ, এইফালে আমাৰ ওপৰৰ ফালে এইটো হৈছে এন্থাৰ, এই হালধীয়া টোপটো হৈছে এন্থাৰ, বেলেগ চাইডে দেখিব লাগিব, এইটো হৈছে আমাৰ এন্থাৰ, এই টোপটো হৈ যাব এন্থাৰ, আৰু এইডাল হৈ যাব ফিলামেণ্ট। এনেকুৱা ধৰণৰ অসংখ্য থাকে। তাৰপিছত যদি তোমালোকে চাবলৈ যোৱা এই ফালটোত, এই পাৰ্টটোত এইখিনি হৈছে লেণ্ডিং অফ পলেন গ্ৰেইনছ, পলেন গ্ৰেইনছৰ কাৰণে লেণ্ডিং ঠাই। এই গোটেই পাৰ্টটো হৈছে ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট, অৰ্থাৎ ওপৰখিনি আমাৰ ষ্টিগমা, ওপৰখিনি ষ্টিগমা, এই গোটেইডালক আমাৰ ভিতৰৰ ফালৰ পৰা ষ্টাইল বোলা হয়, আৰু এইটো তোমালোকৰ উফন্দি থকা এটা অংশ, উফন্দি থকা এই অংশটোক আমাৰ কোৱা হয় ওভাৰি। অৰ্থাৎ বেছিক ডেছক্ৰিপশ্যনখিনি মই তোমালোকক দি দিলোঁ। এতিয়া আমি লিখাখিনিলৈকে যাওঁ। এতিয়া যদি তোমালোকক শ্বেতক্ৰিয়াৰ চিত্ৰ আঁকিবলৈ দিয়ে, তোমালোকে এনেকৈ আঁকিব লাগিব কেলেক্স কৰলা, অৰ্থাৎ কৰলা মানে হৈছে তোমালোকৰ ইয়াতে, কেলেক্স মানে হৈছে তোমালোকৰ এই পাতটো মই বুজাই দিছোঁ, কৰলা মানে হৈছে তোমালোকৰ পাতটোক বুজায়। কেলেক্স, কৰলা, এণ্ড্ৰচিয়াম, গাইনচিয়াম। কৰলা মানে হৈছে পিটেলছ, এইটো তোমালোকে লিখি ল'বা পিটেলছ, আৰু কেলেক্স মানে হৈছে চিপেলছ, এইটো তোমালোকে লৈ ল'বা। এতিয়া কথাটো হৈছে এইফালে আমি যদি ডাইছেক্ট কৰোঁ ফুলটো, এইডাল আমি ষ্টিগমা দেখা পাওঁ, এইডাল আমি হৈছে ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট, এইডাল এইখিনি ওপৰখিনি ষ্টিগমা মই লিখি দিছোঁ লেণ্ডিং অফ পলেন গ্ৰেইনছ। তাৰপিছত এইটো হৈছে ষ্টাইল, আৰু এইটো হৈছে ওভাৰি, উফন্দি থকা অংশটো, আৰু এইটো ধৰণৰ ষ্টিমেন অৰ্থাৎ এণ্ড্ৰচিয়াম, এই একোটাক ইণ্ডিভিজুৱেলি ষ্টিমেন বোলা হয়, আৰু এই ষ্টিমেনৰো দুটা পাৰ্ট থাকে। এই প্ৰথম পাৰ্টটোক আমাৰ এন্থাৰ বুলি কোৱা হয়, আৰু নেক্সটটো আমাৰ ফিলামেণ্ট। অৰ্থাৎ এইখিনি দেখি পাইছা, এইটো হৈছে আমাৰ ট্ৰান্সভাৰ্ছ ছেকশ্যন অফ ওভাৰি, এইটো ৰাখিব লাগিব। ট্ৰান্সভাৰ্ছ ছেকশ্যন অফ ওভাৰি মানে এইটো ঠিক হোৱা নাই ছবিটো, ঠিক এনেকুৱা ধৰণৰ জবা ফুলৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ হয়। তাৰপিছত এনেকুৱা ধৰণৰ থাকে, 4-5টামান তোমালোকে লোব দেখা পাবা। জবা ফুলৰ ক্ষেত্ৰত 5 লোবড ওভাৰি, 5 লোবড ওভাৰি তোমালোকে দেখিবলৈ পাবা। এইটো মাইক্ৰস্কোপত খুব সাৱধানে কাটিব লাগে। নেক্সট আমি লিখাখিনি কেনেকৈ লিখিম, যাতে আমি ফুল নাম্বাৰ পাব লাগে, লিখাখিনি কেনেকৈ লিখিম। পোনপ্ৰথমতে তোমালোকে এইখিনিতো লিখিবাই, এইখিনি আগতো তোমালোকে এক্সপেৰিমেণ্ট নম্বৰ দি তোমালোকে ধুনীয়াকৈ এনেকুৱা ধৰণৰ ব্লেংক পেজ লৈ তোমালোকে এক্সপেৰিমেণ্টত তোমালোকে নাম্বাৰ দিবা। তাৰপিছত এইম অফ দ্য এক্সপেৰিমেণ্ট তোমালোকে লিখিবা, এইম অফ এক্সপেৰিমেণ্ট তোমালোকে লিখাৰ পিছত ধুনীয়াকৈ এইখিনি বস্তু তোমালোকে ধুনীয়াকৈ লিখি দিবা। প্ৰথম পইণ্ট তোমালোকে কি লিখিবা, ফাৰ্ষ্ট পইণ্ট তোমালোকে চিপেলছবিলাকৰ ভিতৰত লিখিব লাগিব। Sepals are the leaf-like structure that form the outermost hole of the flower. অৰ্থাৎ 4টা হোল থাকে তোমালোকে জানাই, কেলেক্স, কৰলা, এণ্ড্ৰচিয়াম, গাইনচিয়াম। চিপেলছটো হৈছে আমাৰ কেলেক্স। এটা হোল্ড অফ ফ্লাৱাৰ টিপিকেলি গ্ৰীণ কালাৰ্ড, এ প্ৰটেক্টিভ এণ্ড ডেভেলপিং বাৰ্ড। এইখিনি তোমালোকে লিখিলা, এইখিনি কথা।
The petals are colorful leaf-like parts of makeup of corolla. এটাৰ মই কৈছোঁ এইখিনিক আমাৰ calyx বুলি কোৱা হয় এনেকৈ লিখিব পাৰা also known as calyx আৰু petals কোৱা হয় corolla বুজি পাইছা নেক্সট পইণ্ট তোমালোকে লিখিবা এইটো যে এন্ড্ৰচিয়ামৰ কথা লিখিব লাগিব এন্ড্ৰচিয়াম is the collective term of male reproductive organs of a flower specifically the stamens অৰ্থাৎ stamens কিনা কৰা আমি পিছত আৰু লিখিম এইখিনি পাৰ্ট প্ৰথমতে লিখিবা the gynoecium is the collective term of the female reproductive parts of flower also known as pistil and pistil এটাত তোমালোকে এই পাৰ্টখিনি ডেসক্ৰিপচন লিখিব লাগিব স্টেমেনৰ কথা আমি ব্রিফলি লিখিব লাগিব স্টেমেনৰ কথা লিখিম অৰ্থাৎ স্টেমেনটো কথা আমি লিখো দা মেল ৰিপ্ৰডাক্টিভ পাৰ্ট এন্থাৰটো হৈছে স্টেমেনৰ এটা কি থাকে ওপৰটো এন্থাৰ নেক্সটটো ফিলামেন্ট নেক্সট tall slender part to filament the part of stamen that produce pollen grains which contain the male gametes এইখিনি লিখিলা খতম ইয়াৰ পৰা বহুত বেছি কাহিনী লিখা সময় নাথাকে ক্লাস 12 ত এইখিনি লিখিবা next filament the stalk like structure এটা তোমালোকে এটা শব্দ এড কৰি লব পাৰা slender মানে কি ক্ষীণ support the anther অৰ্থাৎ এন্থাৰটো সাপোর্ট কৰি থকা এই দণ্ডডাল নেক্সট আমি যদি চাও ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেমটো এটো যে pistil of the first part is stigma the landing portion of pollen grains the sticky and receptive surface or receptors of pollen grains at the top of the pistil where the pollen grains landing during pollination etia tomalage style is the stalk like structure that connects the stigma to the ovary অর্থাৎ ovary লৈ এই দণ্ডডালৰ কথা কৈছে ওপৰটো stigma style and তলটো ovary মানে হৈছে the stolon base of stolon মানে হৈছে ফুলি থকা swelling হৈ থকা the stolon base of the pistil that contains the ovules which develop into seeds after fertilization হৈ গৈছে কাহিনী এইখিনি তোমালোকে লিখিব লাগিব নেক্সট তোমালোকে এটা নেক্সট তোমালোকৰ পঢ়িত তোমালোকে লিখি লবা লাষ্টত the observed flower hibiscus থাকিলে hibiscus এইখিনি কথা তোমালোকে লিখিবা বাকিখিনি সব কাহিনী খতম না পিছত তোমালোকে লিখিবা scientific name এতিয়া তোমালোকৰ যি ফুল দেই সেই ফুলৰ scientific name লিখিবা মই ইয়াতে যিকোনো এবিট ফুলে তোমালোকক দেখিছো গতিকে hibiscusৰ ইয়াতে scientific name লিখিবা তলত আন্ডাৰলাইন কৰিবা এইটোত নাম্বাৰ কাটিব কেৰোলাছ লিনিয়াছ সাহাবে দিয়া অৰ্থাৎ কেৰোলাছ লিনিয়াছে দিয়া আমাৰ যিটো বায়োনমিয়েল নমেনক্লেচাৰ আছে সেই নমেনক্লেচাৰটোৰ মতে আমি আন্ডাৰলাইন কৰিব লাগে তো হ্যান্ডমেড অৰ্থাৎ হ্যান্ড ৰাইটিংত তো এইটো সাইন্টিফিক নেমত আন্ডাৰলাইন কৰিব লাগিব প্ৰথম নামটো আমাৰ জিনাছত থাকে নেক্সট নামটো স্পিচিছ থাকে তোমালোকে মনত ৰাখিব পাৰা জিএস ৰড হিচাপে তো প্ৰথমে আমাৰ জিনাছটোৰ নামটো থাকিব নেক্সটটো স্পিচিছৰ জিনাছটোৰ নামটোৰ প্ৰথম আখৰটো কেপিটেল হ'ব স্পিচিছৰ নামৰ প্ৰথম শব্দটো তোমালোকে প্ৰথম বৰ্ণটো স্মল হ'ব সাইন্টিফিক নেমটো লিখিলা তাৰ পিছত এন্থাৰ আৰু ফিলামেন্টৰ তাৰ পিছত তোমালোকে লাষ্টত এটা লিখিবা যে ফ্লোৰেল ফৰ্মুলা এটা তোমালোকে গুগল কৰিলে পাই যাবা যেটো ফুল তোমালোকক ডাইসেক্ট কৰিব দেই সেই ফুলটো ডাইসেক্ট কৰি তাৰ ফ্লোৰেল ফৰ্মুলাটো তুলি দিলে হ'ল খুব ইজি তো কেনেবালা ভিডিওটো কমেন্ট বক্সত জনাবা এটা ডিটেইল ষ্ট্ৰাকচাৰ মই দিলো তোমালোকক হয়তো এনেকৈ দিয়াই নাই বহুতে নিদিয়ে এনেকৈ তোমালোকক ডাইৰেক্ট কৰি দিব আৰু কোনোবা দিনা হয়তো মই ডাইসেকশন কৰিও দেখুৱাই দিম একো ডাঙৰ কথা নহয় গতিকে আজি ভিডিওটো মই এইখিনিতে সমাপ্ত কৰিছো বহুত এফৰ্ট দি ভিডিওটো বনাইছো তোমালোকে আজি ভিডিওটো ধুনীয়াকৈ শেয়াৰ কৰিবা বন্ধু বান্ধৱীসকলৰ মাজত আৰু লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা বহুতে সাবস্ক্ৰাইব কৰিবলৈ পাহৰি যা তো নটিফিকেশন বিলাক পোৱাত অসুবিধা হয় গতিকে সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ